Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমাৰ ক্লাছ হ'ব ক্লাছ 10 ৰ 10 মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি 6 নম্বৰ লেসনৰ প্ৰথম ক্লাছ কৰিম আজি। তোমালোকে জানাই আমি কি কৰো প্ৰথমে কিতাপৰ পৰা পেজ লৈ আমি কি কৰো অনুসন্ধানী হিচাপে প্ৰশ্নাৱলী হিচাপে স্টেপ কৰি আমি এক্সপ্লেইন কৰি তাৰ ওপৰত ভিত্তি কৰি যিখিনি কোৱেশ্চন আনসাৰ হয় আমি ডিসকাস কৰো। তাৰ পিছত এনেকৈ আমাৰ যেতিয়া কোৱেশ্চন আনসাৰ ডিসকাস কৰা শেষ হয় তেতিয়া আমি MCQ ডিসকাস কৰো। গতিকে আমি তেনেকেই চলি আছো। তোমালোকৰ পৰীক্ষা আহি গৈছে গতিকে আমি ডাবল ক্লাছৰ ব্যৱস্থা কৰিছো। এতিয়া যদি তোমালোকে আজি প্ৰথম ক্লাছত আহিছা তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা আৰু যদি আমাৰ ক্লাছটো ভাল লাগে লগৰীয়াবিলাকক শেয়াৰ কৰি দিবা। বলা এতিয়া সময় নষ্ট নকৰি আমি আমাৰ ক্লাছ আৰম্ভ কৰো। ক্লাছ 10 ৰ উপৰিও ক্লাছ 9 ৰ সিটেট আৰু DLED BEd পেইড এক্সামৰ ক্লাছ দি আছো। ৰেগুলাৰ ক্লাছ হৈ আছে, মেথছৰ এছামিছৰ ৰেগুলাৰ ক্লাছ হৈ আছে। গতিকে যদি তোমাৰ ঘৰত কোনোবা তেনেকুৱা ষ্টুডেন্ট আছে সিহঁতক আমাৰ চেনেলৰ লিংকটো শেয়াৰ কৰি দিবা। গতিকে বলা এতিয়া আমি আমাৰ ডিসকাস আৰম্ভ কৰো। সোৱা কিতাপ উলিয়াই বহি লোৱা। তোমালোকৰ দেখা নাযাব পাৰে ইমান কাৰণ এটো ক্ৰপ কৰা হৈছে ফটো কৰাৰ পিছত ক্ৰপ কৰি তাৰ পিছতহে আমি ইয়াতে পিপিটি বনোৱা হৈছে। গতিকে তোমালোকে ইমান দেখা নাপাবও পাৰা। সোৱা জীৱন প্ৰক্ৰিয়া বহুত ডাঙৰ লেসন আৰু ইম্পৰ্টেন্ট লেসনো হয়, বায়োলজি লেসন হয়। গতিকে সোৱা জীৱন প্ৰক্ৰিয়া মানে কি? তুমি জীৱন প্ৰক্ৰিয়া মানে কি বুজি পোৱা? যে তুমি উশাহ নিশাহ চলি আছে, তোমাৰ যদি উশাহ নিশাহটো বন্ধ হৈ যায় তুমি কি হ'ব? তোমাৰ জীৱনটো কি হৈ যাব? ধ্বংস হৈ যাব, তুমি মৰি যাবা। গতিকে জীৱন প্ৰক্ৰিয়া হল জীৱই জীয়াই থাকিবলৈ যিখিনি কাম কাজ কৰে তাক কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। জীৱই নিজৰ কাম কাজ কৰিবলৈ নিজে জীয়াই থাকিবলৈ যিখিনি কাম কৰে তাকে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। সো আমাৰ কিতাপত কি লিখা আছে? তোমালোকে জীৱিত নে অজীৱিত অৱস্থা জীৱৰ মাজত কেনেকৈ পাৰ্থক্য দাঙি ধৰিবা? আমি যদি দৌৰি থকা এটা কুকুৰ বা গাহ পাগলি থকা এজনী গাই গৰু বা ৰাস্তাত জোৰেৰে চিঞৰি ঘূৰি ফুৰি থকা এজন মানুহ দেখো তেতিয়া সিহঁত জীৱিত বুলি নিশ্চিত হও। যদিহে কুকুৰটো বা গাইজনী বা মানুহজন নিদ্ৰাত অৱস্থাত থাকে তেতিয়া কি বুলি কও? তেতিয়াও আমি সিহঁতক জীৱিত বুলিয়ে কও, যে টোপনি গলেও জীৱিত বুলি কও। কিন্তু ইয়াক আমি কিদৰে সাব্যস্ত কৰিলো? আমি দেখিবলৈ পাও যে সিহঁত বিলাকে নিদ্ৰা অৱস্থাটো শ্বাস প্ৰশ্বাস লৈ আছে আৰু তেতিয়াই আমি গম পাও যে ইহঁত জীৱিত আছে। উদ্ভিদ বিলাকক জীৱিত বুলি তোমালোকে কেনেকৈ সাব্যস্ত কৰিবা? তোমালোকৰ মাজেৰে কিছুমান হয়তো কবা সিহঁত সেউজীয়া বাবে জীৱিত, কিন্তু সেউজীয়াৰ বাদে অন্য বৰণৰ পাতত থকা উদ্ভিদৰ ক্ষেত্ৰত কি বুলি সাব্যস্ত কৰিবা? তেতিয়া কিছুমানে হয়তো কবা যে সেইবিলাক সময় সাপেক্ষে বৃদ্ধি হৈ থাকে বাবে ইহঁতবোৰ জীৱিত। অন্য অৰ্থত আমি এনেদৰে ভাবিব পাৰো যে বৃদ্ধি আৰু অন্য কিবা কাৰণে চলন ক্ৰিয়া সমবায় কৰা জীৱবিলাকৰ এটা অনুসৈতে বৈশিষ্ট্য। চোৱা এতিয়া কুৱেশ্যনটো হল যে মানুহ এটা নিদ্ৰাত আছে বা উদ্ভিদটো চলাচল কৰিব নোৱাৰে, তেতিয়াহ'লে ইহঁতৰ জীৱিত নে মৃত তুমি কেনেকে কবা? চোৱা উদ্ভিদ সময় সাপেক্ষে বৃদ্ধি হয় বা ইহঁতৰ যিখিনি ক্ৰিয়া আছে পাতৰ গঠন বা নিজৰ গাঁঠিৰ গঠন এইবিলাক বৃদ্ধি কৰে। যদি ই সময় সাপেক্ষে এইবোৰ কৰে তেতিয়াহ'লে উদ্ভিদটো জীৱিত, আৰু যদি নকৰে তেনেহ'লে মৃত। আৰু মানুহ বা প্ৰাণী বিলাক জীৱবিলাক আন জীৱবিলাক যিবিলাকে লৰচৰ কৰিব পাৰে সিহঁতে যদি জীৱৰ জৈৱিক ক্ৰিয়া শ্বসন পাচন এইবিলাক কৰি আছে তেনেহ'লে ইহঁত কি হ'ব? তোমাৰ জীৱিত। আৰু যদি এইবোৰ নকৰে তেনেহ'লে কি হ'ব? মৃত। নেক্সট চাবা 2 নম্বৰ চাবা জীৱন প্ৰক্ৰিয়াবিলাক কি কি? কোনো জীৱই কাম বন নকৰাকৈ থাকিলেও জীৱটোৰ জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য সম্পন্ন কৰিব লাগে সেইবিলাক অব্যাহত থাকিব লাগিব। আনহাতে নালাগে আমি যেতিয়া শ্ৰেণীত বহি থাকো আনকি আমি যেতিয়া শুই থাকো তেতিয়াও সেই কাৰ্যবিলাক চলিয়ে থাকে। সো আমাৰ জীৱন চলাবলৈ আমি যি একো যদি নকৰো বহি আছো, মানুহে কয় নহয় ৰেষ্ট কৰি আছো, ৰেষ্ট কৰা সময়তো যদি যিটো কাম কৰিব লগা হয় সেইটোকে বুলি কোৱা হয় জীৱন প্ৰক্ৰিয়া। মানুহৰ জীৱন জীয়াই থাকিবলৈ জীৱন প্ৰক্ৰিয়া জীৱন চলাবলৈ যিখিনি কাম কৰিব লগা হয় তাকে কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া। এই জীৱন প্ৰক্ৰিয়া চলাবলৈ হলে আমাৰ কিহৰ প্ৰয়োজন? শক্তিৰ প্ৰয়োজন। আৰু সেই শক্তি আমি ক'ৰ পৰা পাম? খাদ্যৰ পৰা পাম। আমি খাদ্যৰ পৰা যে শক্তি আহৰণ কৰো তাক কোৱা হয় পৰিপুষ্টি। তাক কি বুলি কোৱা হয়? পৰিপুষ্টি। পৰিপুষ্টি দুই প্ৰকাৰৰ, পিছত তোমালোকে বহলকে পাবা, আজি ক্লাছতেই পাবা যে স্বপোহিত পৰিপুষ্টি আৰু পৰপোহিত পৰিপুষ্টি। চোৱা
যেহেতু পৃথিৱীত বাস কৰা জীৱবিলাকৰ কাৰ্বন সংযুক্তি অনুৰ ওপৰত নিৰ্ভৰশীল, আমি যিবিলাক খাদ্য খাওঁ বেছিভাগ কাৰ্বন সংযুক্ত, মানে কাৰ্বন থকা, কাৰ্বহাইড্ৰেট হওক, প্ৰটিন হওক, কাৰ্বন থকা খাদ্য খাওঁ আমি মেক্সিমাম। বহি পৰিবাৰৰ শক্তিৰ উৎসবিলাক ভিন্ন কাৰণত পৰিৱেশ কেৱল একেবাৰে জীৱৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়, সেইকাৰণে এইবিলাক শক্তিৰ উৎস জীৱদেহৰ অভ্যন্তৰণ সৰলীকৰণ নতুবা নতুনকৈ গঠন হয় আৰু সৰ্বভাগ এটা সমপৰ্যায়ৰ শক্তিৰ এককলৈ পৰিৱৰ্তিত হয়, জীৱন প্ৰক্ৰিয়া চলাই নিয়া ব্যৱহাৰ হয়। চ' আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ, এই খাদ্যবোৰক যেতিয়া সৰল প্ৰক্ৰিয়ালৈ ল'বলৈ হলে আমাৰ বাহ্যিক শক্তিৰ প্ৰয়োজন হয়, আৰু এই শক্তিৰ যি শক্তিৰ সহায়ত আমি খাদ্যটো ভাঙো তাকে বুলি কোৱা হয় শ্বসন। তাকে কি বুলি কোৱা হয়? শ্বসন বুলি কোৱা হয়। আমি বাহিৰৰ পৰিৱেশৰ পৰা, আমি মানুহ বাহিৰৰ পৰিৱেশৰ পৰা অক্সিজেন লওঁ, বাহিৰৰ পৰা অক্সিজেন লৈ আমি কি কৰো? আমি খাদ্যৰ ভাঙন গঠাও, ভাঙন গঠোৱাৰ ফলত আমাৰ খাদ্যটো কি কৰো? আমাৰ সৰল পৰ্যায়লৈ ৰূপান্তৰ কৰো, যাৰ পৰা আমাৰ তেজে খাদ্যৰ উপাদানবিলাক শোষণ কৰি ল'ব পাৰে। আমি এই বিষয়ে বহলাই আলোচনা কৰিম। চোৱা, আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? শ্বসন বুলি কোৱা হয়। শ্বসন দুই প্ৰকাৰৰ হয়, পিছত পাবা বহলাই, যে অৱৰ্ত শ্বসন আৰু সৱৰ্ত শ্বসন। এতিয়া চোৱা যে একোই জীৱৰ ক্ষেত্ৰত আহাৰ গ্ৰহণ, গেছৰ আদান প্ৰদান, বৰ্জিত পদাৰ্থ নিষ্কাশন বাবে কোনো বিশেষ অংগ নাথাকিলেও হয়, কাৰণ এইবিলাক জীৱৰ গোটেই দেহটোৱে পৰিৱেশৰ লগত প্ৰত্যক্ষভাৱে পোনে পোনে সংবদ্ধ থাকে। কিন্তু যদিহে জীৱৰ আকাৰ ডাঙৰ হয় আৰু দেহৰ গঠন শৈলীত বেছি জটিলতা থাকে, তেতিয়া কি হ'ব? বহুকেই জীৱৰ ক্ষেত্ৰত সকলোবিলাকো প্ৰত্যক্ষভাৱে পৰিৱেশৰ লগত সান্নিধ্যত নাথাকিবও পাৰে। সেয়েহে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সিহঁতৰ বাবে লাগতিয়াল দ্ৰব্যবিলাক কোষৰ বাবে পৰ্যাপ্ত নহয়। আমাৰ আদান প্ৰদান নৰ্মেল ব্যাপন প্ৰক্ৰিয়াৰে যিখিনি আমাৰ আদান প্ৰদান হয় একোই ক্ষেত্ৰত চলি যাব, কিন্তু বহুখিনি জীৱৰ ক্ষেত্ৰত চোৱা, বহুখিনি জীৱৰ ক্ষেত্ৰত ব্যাপন প্ৰক্ৰিয়াৰে যিখিনি আমি অক্সিজেন বা যিখিনি আমি পৰ্যাপ্ত পৰিমাণৰ বস্তু পাওঁ সেইখিনি আমাৰ শৰীৰৰ কাৰণে পৰ্যাপ্ত নহয়, কাৰণ বহুখিনি জীৱৰ ক্ষেত্ৰত প্ৰতিটো শৰীৰৰ অংশকো প্ৰত্যক্ষভাৱে বাহিৰৰ পৰিৱেশৰ লগত জড়িত নহয়। সেইকাৰণে অতিৰিক্ত অক্সিজেনৰ কাৰণে আমাৰ উশাহ নিশাহৰ প্ৰয়োজন হয়, আৰু উশাহ নিশাহৰ জৰিয়তে আমি কি কৰো? উশাহৰ জৰিয়তে অক্সিজেন লওঁ, নিশাহৰ জৰিয়তে আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। কাৰণ ব্যাপন প্ৰক্ৰিয়াৰে যদিও আমি এৰো, ছালৰ জৰিয়তে হওক বা আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে হওক, কিন্তু আমি ব্যাপন প্ৰক্ৰিয়াত যিখিনি আমি অক্সিজেন লওঁ বা ত্যাগ কৰো, কিন্তু সেইখিনি অক্সিজেন লওঁ বা বেলেগ আন পদাৰ্থ ত্যাগ কৰো, কিন্তু সেইখিনি আমাৰ পৰ্যাপ্ত নহয়, কাৰণ আমাৰ শৰীৰৰ কোবিলাক প্ৰত্যক্ষভাৱে বাহিৰৰ পৰিৱেশৰ লগত জড়িত নহয়। সেইকাৰণে ডাইৰেক্ট জড়িত নহয় যে মাংসপেশী এটাই ডাইৰেক্ট অক্সিজেন ল'ব পাৰিব, তেনেকুৱা পৰ্যায় নহয়। চিষ্টেম আছে, চিষ্টেম অনুসৰিহে ল'ব পাৰে, সেইকাৰণে যথেষ্ট অক্সিজেনৰ প্ৰয়োজন হয়। চোৱা, আমি ইতিমধ্যে গম পালো। এতিয়া চোৱা, নেক্সট আমি আলোচনা কৰিম, এইটো প্ৰশ্নাৱলী কুৱেশ্যন আমি ডিছকাছ কৰিমেই। এইটো সৰু প্ৰশ্নাৱলীৰ কাৰণে আমি নেক্সট প্ৰশ্নাৱলী লৈ আমি আমাৰ ষ্টেপটো বঢ়াই লৈছো ক্লাছটো। চোৱা, পৰিপুষ্টি। পৰিপুষ্টি তোমালোকে জানা, জীৱই জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন, শক্তিৰ প্ৰয়োজন, আৰু এই শক্তি ক'ৰ পৰা পায়? খাদ্যৰ পৰা পায়, আৰু এই খাদ্যৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। চোৱা, কি আছে যে নিৰ্দিষ্ট একো ক্ৰিয়াকলাপ জড়িত নাথাকিলেও আমাৰ শৰীৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কিছুমান শক্তিৰ প্ৰয়োজন। আমাৰ দেহৰ বৃদ্ধি, বিকাশ, প্ৰটিন সংশ্লেষণ আৰু অন্যান্য ৰাসায়নিক উপাদানৰ বাবে দেহৰ বাহিৰৰ পৰা কিছুমান উপাদান সংগ্ৰহ কৰিব লাগে, আৰু এই উপাদানসমূহ হ'ল শক্তিৰ উৎস, যাক আমি খাদ্য হিচাপে গ্ৰহণ কৰো। সকলো জীৱৰ শক্তি আৰু বিভিন্ন উপাদানসমূহ প্ৰয়োজনীয়তা একে, কিন্তু ইয়াৰ আহৰণ প্ৰক্ৰিয়া বেলেগ বেলেগ। কিছুমান জীৱৰ সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য আহৰণ কৰে। এনেবোৰ খাদ্য আহৰণ কৰা জীৱবোৰক স্বপোষী জীৱ বুলি কোৱা হয়। চোৱা, সকলো জীৱৰে, পৃথিৱীত থকা সকলো জীৱৰে শক্তিৰ প্ৰয়োজন হয়, সকলো প্ৰাণী, সকলো উদ্ভিদৰে শক্তিৰ প্ৰয়োজন হয়, চবৰে শক্তি আহৰণ কৰা প্ৰক্ৰিয়া বেলেগ বেলেগ। আমি যেনেকে ৰান্ধি বাঢ়ি তাৰ পিছত খাওঁ, আমি তাৰ পৰাহে, আমি খাদ্যৰ পৰাহে পুষ্টি লাভ কৰো। এই খাদ্য আহৰণ কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়, যা আমাৰ শক্তিৰ প্ৰয়োজন আমি এটি খাদ্যৰ পৰা পাওঁ, আৰু খাদ্যৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়া পৰিপুষ্টি বুলি কোৱা হয়, উদ্ভিদে হওক বা প্ৰাণীয়ে হওক। উদ্ভিদ আৰু প্ৰাণী দুয়োটাৰে শক্তিৰ প্ৰয়োজন, আৰু শক্তি সিহঁতে কি পায়? বাহিৰৰ পৰিৱেশৰ পৰা হওক বা নিজে প্ৰস্তুত কৰি হওক শক্তি
প্ৰয়োজন, কিন্তু শক্তি আহৰণ কৰা পদ্ধতি বেলেগ বেলেগ, কিন্তু শক্তি প্ৰয়োজন চবৰে। বুজি পাইছা? এতিয়া কিছুমান জীৱ আছে যে সূৰ্যৰ পোহৰৰ সহায় লৈ কি কৰে, সূৰ্যৰ পোহৰৰ সহায় লৈ বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ সহায় লৈ মাটিৰ তলৰ পৰা পানী শোষণ কৰি নিজৰ পাতত ক্ল'ৰ'ফিলত কি কৰে, খাদ্য প্ৰস্তুত কৰে, আৰু ইয়াকে বুলি কোৱা হয় সালোকসংশ্লেষণ। আৰু নিজৰ খাদ্য নিজে যিয়ে এনেকে প্ৰস্তুত কৰে, কাৰো হেল্প নোলোৱাকৈ, হেল্প মানে এইখিনি উপাদানৰ প্ৰয়োজন হয়, গতিকে ইয়াক কি বুলি কোৱা হয়, যে স্বপোষী জীৱ বুলি কোৱা হয়, বা স্বপোষী পৰিপুষ্টি। যে যি জীৱই স্বপোষী পৰিপুষ্টি কৰে তাক স্বপোষী জীৱ বুলি কোৱা হয়, আৰু এই পৰিপুষ্টিটোক কি বুলি কোৱা হয়, স্বপোষী পৰিপুষ্টি। যে আৰু এইটো উদাহৰণস্বৰূপে উদ্ভিদে কৰে। উদ্ভিদৰ চোৱা এই প্ৰক্ৰিয়াটোক কোৱা হয় সালোকসংশ্লেষণ। প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, সালোকসংশ্লেষণ। চোৱা এতিয়া, আৰু সৰল খাদ্য চোৱা, অন্য কিছুমান জীৱৰ খাদ্য অতি জটিল, সেই জটিল খাদ্যসমূহ শৰীৰৰ বৃদ্ধি বিকাশৰ উপযোগী কৰিবৰ বাবে সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব লাগে। সৰল খাদ্যসমূহ দেহৰ গঠন বৃদ্ধি আদিত প্ৰয়োগ কৰে। খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে। এই জৈৱ অনুঘটকবোৰক উৎসেচক বুলি কোৱা হয়। এনেধৰণৰ খাদ্য আহৰণ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীয়াই থাকিবলৈ স্বপোষী জীৱবোৰক পৰপোষী বুলি কোৱা হয়। আৰু পৰপোষী জীৱবোৰে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে স্বপোষী জীৱৰ নিৰ্ভৰ কৰে। চোৱা, স্বপোষী জীৱ বুজি পালা, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। আমি ইয়াতে আৰু অলপ পিছত বহলাই আলোচনা কৰিম যে, আৰু যিবিলাক জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে বা সৰল পৰ্যায়লৈ ল'ব নোৱাৰে, যিবিলাক খাদ্য জটিলভাৱে প্ৰয়োগ কৰে, যেনেকে আমি খাদ্য জটিল প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰো, আৰু ইয়াতে সৰল পৰ্যায়লৈ ল'বলৈ হলে আমি কিছুমান উৎসেচক ব্যৱহাৰ কৰো, আৰু এই উৎসেচক কি বুলি কোৱা হয়, আমাৰ অনুঘটক বুলি কোৱা হয়, বা অনুঘটক হিচাপে আমি ব্যৱহাৰ কৰো। আৰু এই অনুঘটকক কি বুলি কোৱা হয়, উৎসেচক। অনুঘটক মানে হল যে আমাৰ যিটো বিক্ৰিয়া, যিটো আমি খাদ্য খালো, বিক্ৰিয়া গতি যিটো সৰল পৰ্যায়লৈ হ'ব, বিক্ৰিয়াটো লেহেমীয়া বা তীব্ৰ কৰাৰ কাৰণে যিটো প্ৰাকৃতিকভাৱে যিটো ব্যৱহাৰ হয়, তাক কি বুলি কোৱা হয়, উৎসেচক বুলি কোৱা হয়। এতিয়া উৎসেচক মানে এনজাইম। এতিয়া চাবা যে আমি যিবিলাকে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, মানে খাদ্য প্ৰস্তুত কৰে, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, তাক পৰপোষী জীৱ বুলি কোৱা হয়, আৰু এই পুষ্টিটোক পৰপোষী পুষ্টি বুলি কোৱা হয়। আৰু এই পৰপোষী পুষ্টি জীৱবিলাক স্বপোষী পুষ্টিৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰয়োজন। আমি যদি ভাতৰ প্ৰয়োজন হয়, আমি এতিয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, তাৰ পৰাহে আমি চাউলটো পাব লাগিব। গতিকে চব্জিৰ প্ৰয়োজন হলেও উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। গতিকে আমি যিবিলাক পৰপোষী পুষ্টি থকা পৰপোষী জীৱ আছো, সেইবিলাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সদায় আমি স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰো। কিন্তু স্বপোষী জীৱবোৰ কাৰোৰ ওপৰত নিৰ্ভৰ নহয়। সিহঁতে সূৰ্যৰ পোহৰৰ উপস্থিতিত মাটিৰ তলৰ পৰা শিপাৰ জৰিয়তে পানী শোষণ কৰি বায়ুত থকা কাৰ্বন ডাই অক্সাইড লৈ নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে, আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, সালোকসংশ্লেষণ বুলি কোৱা হয়। চ' আমি এতিয়া আলোচনা কৰিম যে স্বপোষী জীৱৰ ক্ষেত্ৰত পৰিপুষ্টি কেনেকৈ হয়, সালোকসংশ্লেষণত কি কি প্ৰয়োজন হয়। চোৱা, স্বপোষী জীৱই উদ্ভিদৰ পাতত কি থাকে, চোৱা, সেউজীয়া যিবিলাক অংশ থাকে, উদ্ভিদৰ পাতত যিবিলাক সেউজীয়া অংশ থাকে তাক কোৱা হয় হৰিতকণা। আৰু হৰিতকণা ক'ত থাকে, ক্ল'ৰ'প্লাষ্টত। অকল পাতত নাথাকে, কিছুমান সেউজীয়া কাণ্ডতো থাকিব পাৰে। ইহঁতে কি কৰে, সূৰ্যৰ পোহৰ আৰু বায়ুত থকা কাৰ্বন ডাই অক্সাইড আৰু কি কৰে, মাটিৰ তলৰ পৰা শিপাৰ জৰিয়তে পানী লগতে খনিজ পদাৰ্থ থাকে, তাতে নিজৰ পাতত কি কৰে, ক্ল'ৰ'প্লাষ্টত থকা পত্ৰ হৰিতকণা থাকে, তাতে সেউজীয়া কণিকা থাকে, তাতে কি কৰে, সিহঁতে খাদ্য প্ৰস্তুত কৰে। আৰু এই গোটেই প্ৰক্ৰিয়াটোক কোৱা হয় সালোকসংশ্লেষণ। ইয়াতে কি হয় চোৱা, কেইটামান প্ৰক্ৰিয়া ঘটে ইয়াতে। এক নম্বৰ চোৱা, পোহৰ শক্তিক পত্ৰ হৰিতৰ দ্বাৰা শোষণ। পত্ৰ হৰিতৰ দ্বাৰা সূৰ্যৰ পোহৰক শোষণ কৰি ৰাসায়নিক শক্তিলৈ কনভাৰ্ট কৰে। সূৰ্যৰ পোহৰ শক্তিক কিহলৈ কনভাৰ্ট কৰে, ৰাসায়নিক শক্তিলৈ কনভাৰ্ট কৰে। ছেকেণ্ডত কৰে চাবা, ছেকেণ্ডত পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাগ কৰি দিয়ে। পানীৰ অণুক কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰিব, যিহেতু গ্লুকোজ বা শৰ্কৰা প্ৰস্তুত কৰিব খাদ্য হিচাপে, গতিকে ইহঁতে কি কৰিব, যিটো আমি কাৰ্বন ডাই অক্সাইড লৈ চোৱা, যিটো ইহঁতে
পানী লৈ লয়, পানীক H2O হাইড্ৰোজেন আৰু অক্সিজেনলৈ কনভাৰ্ট কৰি দিয়ে, যে পোষৰ শক্তিক যেতিয়া ৰাসায়নিক শক্তিলৈ কনভাৰ্ট কৰে, এই ৰাসায়নিক শক্তিৰ সহায়ত সিহঁতে পানীৰ অণুক ভাগ কৰি দিয়ে হাইড্ৰোজেন আৰু অক্সিজেনলৈ। তাৰপিছত কি কৰে, কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন কৰে, লগতে অক্সিজেন উৎপন্ন কৰে, আৰু অক্সিজেনটো আমি শোষণ কৰো। গতিকে চোৱা, এই দহাসমূহ এটাৰ পিছত এটাকৈ একেলগে ঠাৰিয়ে সংগঠিত হোৱাৰ প্ৰয়োজন নাই। উদাহৰণ হিচাপে মৰুচ উদ্ভিদে কাৰ্বন ডাই অক্সাইড ৰাতি গ্ৰহণ কৰি এটা মধ্যৱৰ্তী যৌগ সৃষ্টি কৰে, আৰু তাৰ প্ৰায় দিনৰ আগত পত্ৰহৰিতৰ শক্তি গ্ৰহণ কৰি লয়। যে এইটো কথা নহয় যে এটাৰ পিছত আনটো হ'ব লাগিব, যে কাৰ্বন ডাই অক্সাইড আগতে সূৰ্যৰ পোহৰ ল'ব লাগিব, তাৰ পিছত কাৰ্বন ডাই অক্সাইড ল'ব লাগিব। কেতিয়াবা কি হয় যে মৰুভূমি বিলাকত, ডিজাৰ্ট এৰিয়া বিলাকত কি হয় যে সূৰ্যৰ পোহৰ মানে খাদ্যৰ বেছি প্ৰয়োজন হয়, কাৰণ বিশেষকৈ পানীৰ বেছি প্ৰয়োজন হয়, কাৰণ তাতে পানীৰ অভাৱ থাকে। ইহঁতে কি কৰে, মৰুচ উদ্ভিদ বিলাকে ৰাতিৰ ভাগতে কাৰ্বন ডাই অক্সাইড আহৰণ কৰি লয়, দিনত সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে সিহঁতে খাদ্য প্ৰস্তুত আৰম্ভ কৰে। এটা এনেকুৱা মধ্যৱৰ্তী যৌগ বনাই লয় যাৰ সহায়ত খাদ্য সোনকালে প্ৰস্তুত কৰিব পাৰে। চোৱা, এই সালোক সংশ্লেষণটো উদ্ভিদৰ কাৰণে বহুত প্ৰয়োজনীয়। যদি উদ্ভিদে সালোক সংশ্লেষণ কৰিব নোৱাৰে, উদ্ভিদতো আমাৰ নিচিনাকে গেছ লগাই ৰান্ধিব নোৱাৰে বা খৰি লগাই ৰান্ধিব নোৱাৰে, কিন্তু সিহঁতে যদি সালোক সংশ্লেষণ প্ৰক্ৰিয়া প্ৰস্তুত কৰিব নোৱাৰে, তেতিয়াহ'লে আমি পৰপোষী জীৱবিলাকো জীয়াই থাকিব নোৱাৰিম। এতিয়া চোৱা, এই সেউজীয়া চোৱা উদ্ভিদৰ পাতত কি হয়, কিছুমান সৰু সৰু বিন্দু থাকে, ইহঁতক কি বুলি কোৱা হয়, হৰিত কণা বুলি কোৱা হয়। আৰু এই হৰিত কণা বিলাক ক'ত থাকে, পত্ৰহৰিতত থাকে, আৰু এই পত্ৰহৰিত ক'ত থাকে, উদ্ভিদৰ পাতত থকা ক্লৰোপ্লাষ্টত থাকে। আমি ইয়াৰ বিষয়ে আৰু কুৱেশ্যন ডিছকাছ কৰিমেই। এইটো এক্সাম্পল কাৰ্যকলাপ দিছে। এতিয়া যিহেতু আমাৰ লেবৰেটৰী সুবিধা নাই, গতিকে যেতিয়া আমি হয়তোবা যদি লেবৰেটৰী সুবিধা আমাৰ হয়, তেতিয়াহ'লে তোমালোকক আমি কাৰ্যকলাপ বিলাক প্ৰেক্টিকেলি দেখাবলৈ ব্যৱস্থা কৰিম। তেতিয়া সেইটো হবলৈ হলে আমাৰ ছাবস্ক্ৰাইবাৰ বেছি হ'ব লাগিব। তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা। চোৱা, এতিয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে চোৱাচোন। উদ্ভিদৰ পাতত যে সৰু সৰু বিন্দু থাকে, এইবিলাকক চোৱা, এই বিন্দু বিলাকক কি বুলি কোৱা হয়, আমাৰ পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। উদ্ভিদৰ চোৱা, পাতত সৰু সৰু এনেকে ফুটা থাকে, সৰু সৰু কি থাকে, এনেকে ফুটা থাকে, সৰু সৰু, এইবিলাকক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। আৰু পত্ৰৰন্ধ্ৰত যিবিলাক কো থাকে তাক কোৱা হয় ৰক্ষিকো। এনেকুৱা ৰক্ষিকো এনেকে থাকে। হল, এইটো সৰু সৰু একেবাৰে, চিত্ৰত ইমান ডাঙৰ দেখুওৱা হৈছে মাইক্ৰস্কোপৰে, কিন্তু সৰু সৰু। চোৱা, তোমালোকে নৱম শ্ৰেণীত পাই আহিছা যে পাতত সৰু সৰু ৰন্ধ্ৰ কিছুমানৰ বিষয়ে কোৱা হৈছে, যাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। ৰন্ধ্ৰ মানে ফুটা, সৰু সৰু কিছুমান ফুটা থাকে, তাক কোৱা হয় পত্ৰৰন্ধ্ৰ, পাতত থকা ৰন্ধ্ৰ। আৰু এই ৰন্ধ্ৰত কি থাকে চোৱা, সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণৰ গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰ বিলাকৰ মাজেৰে হয়। আৰু এইটো মনত ৰাখিবা যে গেছৰ আদান প্ৰদান পাতৰ উপৰিও কাণ্ড শিপাৰ উপৰিভাগৰ যোগেদি সংঘটিত হয়। যিহেতু এই একে পত্ৰৰন্ধ্ৰৰ যোগেদি বিশাল পৰিমাণৰ পানীও এৰি দিব লাগে, সেয়েহে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নোহোৱাৰ সময়ত পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ হৈ থাকে। পত্ৰৰন্ধ্ৰ ছিদ্ৰ মুক্ত বা বন্ধ হোৱা পৰিঘটনাটো পত্ৰৰন্ধ্ৰৰ ৰক্ষীকোষ দুটাই কিছুমান কাৰ্য যোগেদি নিয়ন্ত্ৰণ কৰে। ৰক্ষীকোষ দুটা লৈ পানী সোমালে সিহঁত স্ফীত হৈ পৰে, ফলত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ পৰে। একেদৰে যেতিয়া ৰক্ষীকোষ দুটা সংকুচিত হয়, তেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ পৰে। চোৱা, পত্ৰৰন্ধ্ৰৰ কাম অকল কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদানেই নহয়, কাৰ্বন ডাই অক্সাইড আহৰণ কৰাই নহয়, অতিৰিক্ত পানী ভাকো কি কৰে, বাষ্পীয় আকাৰে ই এৰি দিয়ে। আৰু যেতিয়া কি হয়, পত্ৰৰন্ধ্ৰৰ ৰক্ষীকোষটো স্ফীত হয়, মানে পানী ভাগ যেতিয়া তাতে প্ৰেছাৰ কৰে, তেতিয়া ই মুক্ত হৈ যায়, খুলি যায়, আৰু তেতিয়া পানী এৰি দিয়ে, কাৰ্বন ডাই অক্সাইড আহৰণ কৰে। আৰু যেতিয়া ৰক্ষীকোষটো বন্ধ হৈ যায়, তেতিয়া ইয়াৰ সকলো ক্ৰিয়া বন্ধ হয়। আৰু যিহেতু পত্ৰৰন্ধ্ৰৰ মাজেৰে এক বুজন পৰিমাণৰ বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান হয় আৰু পানীৰ আদান প্ৰদান হয়, সেইকাৰণে পত্ৰৰন্ধ্ৰটো সকলো সময়ত খোলা নাথাকে, বন্ধ থাকে, আকৌ খোলা থাকে। যে সকলো টাইমত খোলা বা বন্ধ থাকিলে তেতিয়াহ'লে প্ৰক্ৰিয়াটো চলিবলৈ জটিল হৈ যাব। আকৌ কাৰ্যকলাপ এটা দিছে, তোমালোকে পঢ়ি ল'বা, যদি সুবিধা থাকে ঘৰত ট্ৰাই কৰি চাবা। চোৱা, এতিয়া
চোৱা কি কৈছে, আমি চপহী জীৱই কেনেকৈ সিহঁতৰ লাগতিয়াল শক্তি আহৰণ কৰে তাৰ বিষয়ে আলোচনা কৰিলো। সিহঁতৰ শৰীৰৰ গঠনৰ বাবে অন্য কিছুমান কেঁচা সামগ্ৰীৰ প্ৰয়োজন। স্থলজ উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পানী মাটিৰ পৰা শিপাৰ সহায়েৰে শোষণ কৰি লয়। আনবিলাক দ্ৰব্য যেনে নাইট্ৰজেন, ফছফৰাছ, আইৰণ, মেংগানিজ আদি মাটিৰ পৰাই আহৰণ কৰে। ইয়াৰ নাইট্ৰজেনৰ মৌলবিদ প্ৰটিন আৰু অন্য কিছুমান যৌগ সংশ্লেষণৰ বাবে অতি প্ৰয়োজন। ইয়াক অজৈব নাইট্ৰেট আৰু নাইট্ৰেট হিচাপে আহৰণ কৰি লয়। কেতিয়াবা বেক্টেৰিয়া বায়ুমণ্ডলৰ নাইট্ৰজেনৰ পৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰ পৰা এইবিলাক আহৰণ কৰে। আমি খেতিত যেনেকে জৈৱ সাৰ দিওঁ, এই জৈৱ সাৰৰ পৰা উদ্ভিদে কি কৰে, নাইট্ৰজেন আহৰণ কৰে। যে উদ্ভিদে পানীটো মাটিৰ তলৰ পৰা লয় আৰু নিজৰ খাদ্য প্ৰস্তুত কৰে। এই খাদ্যৰ উপৰি কিছুমান আৰু জৈৱ যৌগৰ প্ৰয়োজন হয়। নাইট্ৰজেন, ফছফৰাছ এইবোৰ উদ্ভিদে শিপাৰ জৰিয়তে মাটিৰ তলৰ পৰা পানী যেতিয়া শোষণ কৰে তাৰ পৰাই তেতিয়া ই শোষণ কৰি লয়। গতিকে চোৱা, পৰপোষিত পুষ্টি, জীৱই নিজৰ খাদ্য যিবোৰ জীৱই নিজে প্ৰস্তুত কৰিব নোৱাৰে তাক কি বুলি কোৱা হয়, পৰপোষিত পুষ্টি। চোৱা, পৰিপোষিত পুষ্টিত কি কি কৰে আমি সেই বিষয়ে আলোচনা কৰিম। চোৱা, পাৰিপাৰ্শ্বিকত মানে পৰিস্থিতি তন্ত্ৰত পোৱা খাদ্যৰ ওপৰত আৰু খাদ্য আহৰণৰ ওপৰত নিৰ্ভৰ কৰি জীৱৰ পুষ্টি ভিন্ন প্ৰকাৰৰ হয়। উদাহৰণস্বৰূপে যদি খাদ্যৰ উৎস ঘাঁহজাতীয় উদ্ভিদক গৰুবোৰে কেনেকৈ আহৰণ কৰে বা সিংহ এটাই হৰিণা এটা খাদ্য হিচাপে গ্ৰহণ কৰোতে কি কি অংগ ব্যৱহাৰ কৰে তাক সহজে বোধগম্য কৰিব পাৰি। জীৱৰ খাদ্য সংগ্ৰহ কৌশল প্ৰণালীৰ একোটা পৰিসৰ আছে। কিছুমান জীৱই দেহৰ বাহিৰত পচন হোৱাৰ পাছত সৰল অৱস্থাৰ আহাৰ দেহে শোষণ কৰি লয়। উদাহৰণস্বৰূপে পুৰণা ৰুটিত গজি উঠা বেকৰ যেনে ইষ্ট, কাঠফুলা আদিয়ে এনেদৰে খাদ্য সংগ্ৰহ কৰে। আনহাতে কিছুমান জীৱই খাদ্য বা সম্পূৰ্ণভাৱে আহৰণ কৰি দেহৰ ভিতৰত ইয়াক পাচিত কৰে। এনেধৰণৰ আহাৰ দেহৰ ভিতৰত পাচিত হয় সেইটো নিৰ্ভৰ কৰিব জীৱৰ দেহৰ গঠন আৰু কাৰ্যৰ ওপৰত। আন কিছুমান জীৱই উদ্ভিদত নতুবা প্ৰাণীক নমৰাকৈয়ে সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে। এই ধৰণৰ পৰজীৱী পুষ্টি কৌশল অৱলম্বন কৰা জীৱৰ উদাহৰণ হল আকাশীলতা, চিকৰা, উকুনি, জোক আৰু ফিতাপেলু। চোৱা, পৰপোষিত পুষ্টি বহুত প্ৰকাৰৰ আছে। সিহঁতে নিজৰ প্ৰয়োজন অনুসৰি নিজৰ খাদ্য সংগ্ৰহ কৰা প্ৰক্ৰিয়া অনুসৰি বিভিন্ন ধৰণৰ হ'ব পাৰে, নিজৰ অংগ প্ৰয়োগ কৰা বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াৰ ভিতৰত কিছুমান আছে যে পৰজীৱী মানে বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকে তোমাৰ কি আকাশীলতা বেলেগ এটা উদ্ভিদৰ ওপৰত ই তাৰ পৰাহে আহাৰ সংগ্ৰহ কৰে। চিকৰা, উকনি, জানে উকনি মানুহৰ থাকে, মানুহৰ মূৰতো লাগি যায় কেতিয়াবা আৰু চুলিৰ ভিতৰত সোমাই যায় আৰু বহুত খোজুৱাই থাকে ন, বা গৰু ছাগলী জীৱ-জন্তুৰতো ই জীৱ-জন্তুৰ নোমত কি হয় সোমাই যায়। জোক, ফিতাপেলু এইবোৰ হল পৰজীৱী যিয়ে বেলেগ জীৱক ক্ষতি নকৰাকৈ তাৰ পৰা খাদ্যটো শোষণ কৰি লয়। চোৱা, জীৱই পুষ্টি কেনেকৈ আহৰণ কৰে তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। চোৱা, জীৱৰ খাদ্য আৰু ইয়াৰ আহৰণ প্ৰক্ৰিয়া ভিন্ন হোৱাৰ বাবে জীৱৰ পাচন তন্ত্ৰ ভিন্ন প্ৰকাৰৰ হয়। একোই জীৱৰ ক্ষেত্ৰত ইহঁতৰ দেহৰ বহি আৱৰণখনে খাদ্যবস্তু সংগ্ৰহ কৰে। জীৱৰ দেহৰ গঠন যিমানে জটিল হয় সিমানে বেলেগ বেলেগ কাৰ্য সম্পাদন বাবে নিৰ্দিষ্ট অংগৰ সৃষ্টি হয়। একোই জীৱৰ ক্ষেত্ৰত প্ৰক্ৰিয়া ইমান জটিল নহয়। যিমানে দেহৰ গঠন জটিল হ'ব সিমানে খাদ্য আহৰণ কৰা প্ৰক্ৰিয়া জটিল হয়। উদাহৰণস্বৰূপে একোই জীৱ এমিবাই দেহৰ কোষাবৰণৰ দ্বাৰা সৃষ্টি হোৱা আঙ্গুলি সদৃশ এবিধ কুটপটৰ সহায়ত খাদ্য সংগ্ৰহ কৰি খাদ্য ৰিক্তিকা সৃষ্টি কৰে। খাদ্য ৰিক্তিকাত ভিতৰত জটিল খাদ্য বস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হয়। পাছত সৰল খাদ্য বা কুপোষৰত বিলীন হৈ পৰে। অপাচিত খাদ্য বস্তু এবিধ কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে, শেষত কোষৰ পৰা নিৰ্গত হৈ যায়। চোৱা, এমিবাই কি কৰে, নিজৰ কুটপথৰ সহায়ত যে শৰীৰৰ এনেকে যিটো গঠন এইটো কুটপথ বুলি কোৱা হয়। আৰু এই কুটপথৰ সহায়ত কি কৰে, চোৱা, কুটপথৰ সহায়ত এমিবাই কি কৰে যে এটা অংশত এনেকে ফটাই দি ই কি কৰে, এমিবাই কি কৰে, খাদ্য আহৰণ কৰে। কৰি খাদ্য ৰিক্তিকা গঠন কৰে, মানে খাদ্যটো জমা কৰি দিয়ে। কৰি তাৰ পৰা যিখিনি প্ৰয়োজন সেইখিনি আহৰণ কৰে। কৰি কিনে বাকী অংশত আকৌ এনেকে খাদ্যটো ঘূৰি থাকে, যিটো অপ্ৰয়োজনীয় খাদ্য ঘূৰোতে কুটপথৰ সহায়ত আকৌ এটা অংশ ফাট মেলি বাহিৰলৈ উলিয়াই দিয়ে। একদম সহজ প্ৰক্ৰিয়া। তাৰ পিছত
চোৱা একৈশ জীৱ পেৰামেচিয়ামৰ ক্ষেত্ৰত চোৱা এবিধ একৈশ জীৱ ইহত কোহৰ নিৰ্দিষ্ট আকৃতি আছে পেৰামেচিয়ামৰ আকৌ কি আছে নিৰ্দিষ্ট আকৃতি আছে আৰু খাদ্যবস্তু কোহটোৰ নিৰ্দিষ্ট অংশতে সংগৃহীত হয় দেহাবৰণ আগৰি থকা চিলিয়াৰ চলনৰ সহায়ত খাদ্যবস্তু এই নিৰ্দিষ্ট অংশলৈ কঢ়িয়াই নিয়া হয় পেৰামেচিয়ামৰ একৈশ জীৱ কিন্তু পেৰামেচিয়ামৰ খাদ্য প্ৰক্ৰিয়া আহৰণ কৰা এটা সুকীয়া অংশ আছে আৰু চিলিয়াৰী পেশীৰ সহায়ত সেই খাদ্যবস্তুখিনি সেই অংশলৈ লৈ যায় যেনেকৈ আমাৰ পাকস্থলী আছে তেনেকুৱা তাৰ পৰাহে ই শক্তি আহৰণ কৰে সো মানুহৰ পৰিপুষ্টি আৰম্ভ হয় মুখৰ পৰা সো মানুহৰ পাচন নলীটো মুখৰ পৰা পায়ুলৈ বিস্তৃত হৈ আছে আৰু এই পাচন নলীৰ বিভিন্ন অংশসমূহ আমাৰ চিত্ৰত দেখুওৱা হৈছে তলত চিত্ৰ এটা আছে বিভিন্ন অংশসমূহ বেলেগ বেলেগ কাৰ্য সমাধা কৰে পাচন নলীত আহাৰ সমূহৰ পাছত কেনে ধৰণৰ পৰিৱৰ্তন ঘটে বাৰু ইয়াৰ বিষয়ে বৃহৎ আলোচনা কৰো আহা চোৱা পাচন নলী চাই তোমালোকে চিত্ৰটো দেখা পাইছা পাচন নলীত কি থাকে চোৱা মুখৰ পৰা আৰম্ভ কৰি জিবা মুখ গহ্বৰ গ্ৰাহ নলী মধ্যছদা পিত্তস্থলী পিত্ত নলী যকৃত অগ্নাশয় এপেণ্ডিক্স বৃহদান্ত্ৰ পায়ু ক্ষুদ্ৰান্ত পাকস্থলী একদম লাষ্টত আছে পায়ু অপ্ৰয়োজনীয় খাদ্যবস্তু উলিয়াই দিয়ে চোৱা এতিয়া কি হয় এতিয়া চাবা মই বুজাই দি আছো যে আমাৰ খাদ্যবস্তু মুখত যেতিয়া আহি পায় আমাৰ খাদ্যবস্তু মুখত দাঁতৰ সহায়ত আমি চুবাও দাঁতত থকা মুখত থকা লালটি গ্ৰন্থিয়ে লালটি এমাইলেজ উৎপন্ন কৰে যে এইটো কি কৰে সেই লালটি গ্ৰন্থিত লালটি এমাইলেছে আমাৰ কি কৰে যে খাদ্যবস্তুটো পিছল কৰাত সহায় কৰে কৰি কাৰ্বহাইড্ৰেট অংশ তাতে খাদ্য কাৰ্বহাইড্ৰেট শৰ্কৰা অংশ কাৰ্বহাইড্ৰেট অংশ অৰ্ধপাচিত হয় ফুল্লি পাচন নহয় অৰ্ধপাচিত হৈ খাদ্য নলীত আমাৰ কি হয় নলীত ৰিঙৰ নিচিনা থাকে যেটি আমাক সহজে খাদ্য বস্তুখিনি আমাৰ পাকস্থলীলৈ যাবলৈ সহায় কৰে পাকস্থলীত যোৱাৰ পিছত কি হয় পাকস্থলীত আমাৰ প্ৰটিন আৰু যেটো প্ৰটিন জাতীয় বিশেষকৈ খাদ্য বস্তুখিনি পাকস্থলীত হাইড্ৰক্লৰিক এসিড থাকে আৰু এই হাইড্ৰক্লৰিক এসিডৰ সহায়ত আমাৰ পাকস্থলীত কি কৰে আৰু যিবিলাক উৎসেচক আছে এক্টিভ কৰে কৰি আমাৰ খাদ্য বস্তুটো তাতে প্ৰটিন অংশক অৰ্ধপাচিত কৰি আমাক ক্ষুদ্ৰান্তলৈ পঠাই দিয়ে আৰু ক্ষুদ্ৰান্তত পিত্ত নলীৰ পৰা কি আহে পিত্ত ৰস আহে আৰু অগ্নহায় গ্ৰন্থিৰ পৰা অগ্নহায় ৰস আহি কিনে ট্ৰিপচিন আহি কিনে আৰু পিত্ত নলীৰ পৰা পিত্ত ৰস আহি কিনে আমাৰ খাদ্য বস্তুখিনি সম্পূৰ্ণ পাচন কৰি যিখিনি ক্ষুদ্ৰান্তৰ বেৰত থকা আঙ্গুলি সদৃশ অংশ বিলাই বুলি কোৱা হয় এনেকুৱা অংশ থাকে বিলাই বুলি কোৱা হয় আৰু এই বিলায়ৰ জৰিয়তে কি কৰে উপাদানখিনি শোষণ কৰি লৈ তেজ ৰক্ত জালিকাক দিয়ে আৰু এই ৰক্ত জালিকাৰ পৰা তেজলৈ যায় আৰু তেজৰ পৰা গোটেই শৰীৰৰ অংশলৈ যায় আৰু যিখিনি অৰ্ধপাচিত যিবিলাক মেচ নোহোৱা খাদ্য থাকে মানে শোষণ নোহোৱা খাদ্য থাকে এইবিলাক বৃহদান্তৰ জৰিয়তে ক'ত যায় পাচনত পায়ুত যায় পায়ুৰ পৰা উলিয়াই যায় মল হিচাপে নিশ্চয় বুজি পাইছা মই এটা এটা লাইন পঢ়ি দিলে বহুত টাইম লাগিব যেটা আমি কোৱেশ্চন আনসাৰ পঢ়িমেই গতিকে বস্তুখিনি আমি বুজাই দিছো যদি তোমালোকৰ আকৌ বুজাব প্ৰয়োজন হয় তোমালোকে ভিডিওটো পাউজ কৰি চাবা বা কমেন্টত জনাবা আমি আকৌ নেক্সট ক্লাছত বুজাই দিম তোমালোকক সো এতিয়া পাকস্থলীৰ বেহত কি থাকে কিছুমান অংশ থাকে যেটো পাকস্থলী হাইড্ৰক্লৰিক এসিড হয় কি হয় হাইড্ৰক্লৰিক এসিড যদিও বেছি সক্ৰিয় নহয় ই কাম তীব্ৰভাৱে কৰে গতিকে হাইড্ৰক্লৰিক এসিড কি কৰিব যে যদি পাকস্থলী বেৰত এনেকুৱা আৱৰণ থাকে সেই আৱৰণটো যদি কলাবৰ্ণ আৱৰণ এটা থাকে আৱৰণটো যদি না থাকে তেতিয়ালে পাকস্থলীটো আমাৰ কি হৈ যাব মেষ্ট হৈ যাব আমাৰ পাকস্থলীয়ে হজম হৈ যাব গতিকে পাকস্থলী বেৰক আভ্যন্তৰীণ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে যিয়ে তাক শ্লেষ্মা বুলি কোৱা হয় কি বুলি কোৱা হয় শ্লেষ্মা তাৰ পিছত চাও এইখিনি আমি কলো লিভাৰৰ আৰু অগ্নাশয় গ্ৰন্থিয়ে সহায় কৰে পাচন হ'বলৈ এইখিনি আছিল আৰু নেক্সট সো পইত আমাৰ এইখিনি আছিল আজি চোৱা এতিয়া আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম সো বিতংভাৱে আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম এতিয়া জীৱন প্ৰক্ৰিয়া কি সো জীৱিত অৱস্থা বজাই ৰাখিবলৈ দেহত অবিৰতভাৱে চলি থকা প্ৰক্ৰিয়া কি বুলি কোৱা হয় জীৱন প্ৰক্ৰিয়াবোৰ জানাই তোমালোকে যে জীৱন প্ৰক্ৰিয়াবোৰ হ'ল পৰিপুষ্টি সহন পৰিবহন আৰু বৰ্জন জীৱিত আৰু মৃতৰ মাজত কেনেকৈ পাৰ্থক্য কৰিব পাৰিবা
অথবা কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত না মৃত তাক ঠাৱৰ কৰিব পাৰো, অব্যয়টো ঠাৱৰ কৰিব পাৰো। চোৱা এতিয়া চাবা যে আমি কেনেকে কি কৰিব পাৰো, জীৱ এটা মৃত বা জীৱিত কেনেকে কম, যদি ইয়াৰ জীৱন প্ৰক্ৰিয়া চলি থাকে তেনেহলে জীৱিত, আৰু যদি জীৱন প্ৰক্ৰিয়া চলি নাথাকে ই মৃত। জীৱন প্ৰক্ৰিয়া চলি থাকিলে জীৱিত আৰু জীৱন প্ৰক্ৰিয়া চলি নাথাকিলে জীৱটো মৃত বুলি ধৰা হয়। নেক্সট চোৱা, বহুকৈ জীৱৰ ক্ষেত্ৰত ব্যাপন প্ৰক্ৰিয়াৰে ব্যাপন কিয় যথেষ্ট নহয়, বা কুৱেশ্যনটো আৰু এক ধৰণে আহিব পাৰে, মানুহকে ধৰি অন্যান্য বহুকেই জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়। আমি অলপ আগতে কলো যে বহুকৈ জীৱৰ ক্ষেত্ৰত সকলোকো বাহিৰৰ পৰিৱেশৰ লগত পোনপটীয়াকৈ সংস্পৰ্শলৈ আহিব নোৱাৰে। ব্যাপন এটা অত্যন্ত লেহেমীয়া প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ জৰিয়তে দেহৰ একোণৰ পৰা আন কোণলৈ অক্সিজেন পৰিবহন কৰিবলৈ বহুত সময় লাগে। সেয়েহে শৰীৰৰ উচ্চ অক্সিজেনৰ চাহিদা পূৰণ কৰিবলৈ ব্যাপনৰ পৰিৱৰ্তে শ্বাসতন্ত্ৰৰ দৰে বিশেষ পৰিবহন তন্ত্ৰৰ প্ৰয়োজন হয়। শ্বাসতন্ত্ৰৰ জৰিয়তে আমাৰ কি হয়, হৃদযন্ত্ৰৰ সহায়ত আমি গোটেই শৰীৰলৈ অক্সিজেন পৰিবহন কৰিব পাৰো তেজৰ জৰিয়তে। সংবহন কলা তেজৰ জৰিয়তে, তোমালোকে ক্লাছ 9ত পাইছাই, তেজক সংবহন কলা বুলি কোৱা হয়, মানে তৰল সংবহন কলা যিয়ে গোটেই শৰীৰত পৰিবহন কৰিব পাৰে। গতিকে আমাৰ বহুকৈ জীৱৰ কোটো বাহিৰৰ পৰিৱেশৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। সেইকাৰণে আমাৰ কি হয় যে ব্যাপন প্ৰক্ৰিয়া আমি যিখিনি অক্সিজেন লওঁ সেইখিনি পৰ্যাপ্ত নহয়। আমি সেইকাৰণে শ্বাস অংগৰ ব্যৱহাৰ কৰিব লাগে। জীৱৰ বাবে শক্তিৰ প্ৰয়োজন কিয় হয়? জীৱৰ সকলো কাম পৰিচালিত কৰিবলৈ, সুচাৰুৰূপে চলাই নিবলৈ কি হয়, শক্তিৰ প্ৰয়োজন হয়। শক্তি নাপালে তোমাৰ শৰীৰৰ জীৱন প্ৰক্ৰিয়া নচলে। জীৱৰ শক্তি কৰ পৰা আহৰণ কৰে? জীৱই শক্তিবিলাক খাদ্যৰ পৰা আহৰণ কৰে, খাদ্যৰ পৰা আহৰণ কৰে। জীৱৰ বাবে আণৱিক চলাচল কিয় প্ৰয়োজন? চোৱা, জীৱৰ যিহেতু বহুত কাম কৰিব লগা হয়, গতিকে জীৱৰ দ্বাৰা সংঘটিত বিভিন্ন ৰাসায়নিক বিক্ৰিয়াবিলাক চলিবলৈ ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান মুভমেন্টৰ প্ৰয়োজন হয়, আৰু ইয়াকে আণৱিক ক্ৰিয়া বুলি কোৱা হয়, আণৱিক চল বুলি কোৱা হয়। গতিকে জীৱৰ দেহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়া সুচাৰুৰূপে চলিবলৈ আণৱিক চলাচলৰ প্ৰয়োজন হয়। নেক্সট চোৱা, বহুকেই জীৱৰ বাবে বিশেষ অংগ তন্ত্ৰৰ কিয় প্ৰয়োজন? চোৱা, বহুকেই জীৱৰ খাদ্য আহৰণ, অক্সিজেন পৰিবহন আৰু বৰ্জিত পদাৰ্থ নিষ্কাশনৰ বাবে বিশেষ অংগ তন্ত্ৰৰ প্ৰয়োজন। চোৱা, যিমানে দেহৰ গঠন জটিল হ'ব সিমানে পৰিপুষ্টি আহৰণ কৰা, খাদ্য আহৰণ কৰা, শক্তি আহৰণ কৰা প্ৰক্ৰিয়া বেলেগ বেলেগ হ'ব, সিমানে জটিল হৈ যাব। বহুকেই জীৱ যিহেতু বহুকোহি জীৱ, দেহৰ গঠন যিহেতু জটিল, সেইকাৰণে সিহঁতৰ শৰীৰত খাদ্য শক্তি শোষণ কৰিব পৰাকৈ বিভিন্ন অংগৰ প্ৰয়োজন হয়। জীৱন প্ৰক্ৰিয়াবোৰ কিয় অবিৰত চলি থাকিব লাগে? যে জীৱিত অৱস্থা বজাই ৰাখিবলৈ, মানে জীয়াই থাকিবলৈ জীৱন প্ৰক্ৰিয়া অবিৰত চলিব লাগে। বৰ্জন কি? চোৱা, জীৱদেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰি দিয়া প্ৰক্ৰিয়া কি বুলি কোৱা হয়? বৰ্জন। আৰু জীৱৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী কি কি? আমি জীৱৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী কি কি পাওঁ? খাদ্য, পানী, অক্সিজেন, খনিজ পদাৰ্থ আৰু খনিজ লৱণ বা খনিজ পদাৰ্থ, এইবোৰ হল আমাৰ কাৰণে প্ৰয়োজনীয় উপাদান। জীৱৰ জীৱন বৰ্তি থাকিবলৈ কোনবোৰ প্ৰক্ৰিয়া প্ৰয়োজনীয়? জীৱই জীয়াই থাকিবলৈ কোনবোৰ প্ৰক্ৰিয়া প্ৰয়োজনীয়? যে পৰিপুষ্টি, শ্বসন, পৰিবহন, বৰ্জন। শক্তি আহৰণ কৰিব লাগিব, আৰু সেই শক্তিৰ পৰা আমি পৰিপুষ্টি মানে খাদ্য আহৰণ কৰিব লাগিব, আৰু আহৰণ কৰি তাৰ পৰা শক্তি পাবলৈ হলে শ্বসন প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব, আৰু এই শক্তিবিলাক গোটেই শৰীৰলৈ লবলৈ হলে পৰিবহনৰ প্ৰয়োজন হ'ব, আৰু অলাগতিয়াল বস্তুবোৰ বাহিৰ কৰি দিবলৈ বৰ্জনৰ প্ৰয়োজন হ'ব। পৰিপুষ্টি কি? খাদ্য আহৰণ কৰি তাৰ পৰা শক্তি লাভ কৰা প্ৰক্ৰিয়া কি বুলি কয়? পৰিপুষ্টি। জীৱৰ বাবে পৰিপুষ্টি কিয় প্ৰয়োজন? যে জীৱৰ শক্তি আহৰণ, বৃদ্ধি, বিকাশৰ বাবে শক্তিৰ প্ৰয়োজন, আৰু সেইবোৰৰ কাৰণে পৰিপুষ্টিৰ প্ৰয়োজন। যে জীৱৰ শক্তি আহৰণ, বৃদ্ধি, বিকাশ আৰু দেহৰ মেৰামতিৰ বাবে পৰিপুষ্টিৰ প্ৰয়োজন। পৰিপুষ্টি কেই প্ৰকাৰ আৰু কি কি? দুই প্ৰকাৰৰ, স্বপোষিত পুষ্টি, পৰিপোষিত পুষ্টি। স্বপোষিত পুষ্টি কাক বোলে? যে যি পদ্ধতিত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাক কি বুলি কোৱা হয়? স্বপোষিত পুষ্টি। স্বপোষী জীৱ কাক বোলে? উদাহৰণ দিয়া, যিবোৰ জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাক কি বুলি কয়? স্বপোষী
জীৱ আৰু যেনে সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াও আছে যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে চোৱা এটা কনসেপ্ট ইয়াতে ক্লিয়াৰ কৰি লোৱা অকল যে উদ্ভিদে পাতত খাদ্য প্ৰস্তুত কৰে এইটো নহয় যে উদ্ভিদৰ যেতিয়া কিছুমান সেউজীয়া কাণ্ডও থাকে যেনেকে কেকটাছৰ তাতেও খাদ্য প্ৰস্তুত কৰে পৰপোষিত পৰিপুষ্টি কাক বোলে জানা এইটো যি পদ্ধতিত জীৱই অন্য জীৱৰ পৰা খাদ্য আহৰণ কৰে তাকে কি বুলি কোৱা হয় পৰিপোষিত পুষ্টি পৰজীৱী কাক বোলে যিবোৰ জীৱ অন্য জীৱৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰে তাক কি বুলি কয় পৰপোষী জীৱ বুলি কোৱা হয় যেনে মানুহ গৰু ভাত ভেকুৰ আদি জীৱৰ খাদ্য কিয় প্ৰয়োজন কাৰণ জীৱই জীয়াই থাকিবলৈ যিখিনি শক্তিৰ প্ৰয়োজন তাৰ কাৰণে খাদ্যৰ প্ৰয়োজন হয় উৎসেচক কি উৎসেচকৰ নাম কি চোৱা জৈৱ অনুঘটকক উৎসেচক বুলি কোৱা হয় আৰু ইয়াৰ কাম হল উৎসেচকে জটিল খাদ্যক সৰল খাদ্যলৈ ৰূপান্তৰ কৰা চোৱা আমাৰ বহুকৈ জীৱৰ ক্ষেত্ৰত দেহ প্ৰক্ৰিয়া জটিল হোৱাৰ কাৰণে খাদ্য আহৰণ প্ৰক্ৰিয়াও জটিল এই খাদ্যবোৰ সৰল পৰ্যায় লবলৈ কিছুমান জৈৱিক অনুঘটকৰ প্ৰয়োজন হয় আৰু উৎসেচকৰ প্ৰয়োজন হয় আৰু এইবোৰক কি বুলি অনুঘটকৰ প্ৰয়োজন হয় আৰু এই অনুঘটকক কি বুলি কোৱা হয় উৎসেচক বুলি কোৱা হয় আৰু এই উৎসেচকৰ কাম হল খাদ্যৰ জটিল উপাদানবিলাক সৰল উপাদানলৈ পৰিৱৰ্তন কৰাত সহায় কৰা নেক্সট চাবা জৈৱ অনুঘটক কি যিবোৰ পদাৰ্থ জৈৱিক বিক্ৰিয়া তীব্ৰ বা লেহেমীয়া কৰে সেইবিলাকক জৈৱিক অনুঘটক বুলি কোৱা অনুঘটকৰ কাম হল যে এই বিক্ৰিয়াটো কৰিব কৰাৰ পিছত ইয়াকো গুচি যাব বিক্ৰিয়াত অংশগ্ৰহণ নকৰে যেনেকে ঘটক দুটা পৰিয়ালৰ মাজত সম্বন্ধ বনাই দি ইয়াকো গুচি যাব মানে সম্বন্ধটো তীব্ৰ কৰিব বা লেহেমীয়া কৰাৰ কাৰণে কাৰ প্ৰয়োজন হয় ঘটকৰ প্ৰয়োজন ঠিক তেনেকৈ বিক্ৰিয়া এটা সম্পূৰ্ণ কৰিবলৈ হলে লেহেমীয়া বা তীব্ৰ কৰিবলৈ হলে অনুঘটকৰ প্ৰয়োজন হয় স্বপহী আৰু পৰপোষী জীৱৰ মাজত পাৰ্থক্য তোমালোকে জানাই যে স্বপহী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে পৰপোষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে স্বপহী জীৱত ক্লৰোফিল থাকে আনহাতে পৰপোষী জীৱত ক্লৰোফিল নাথাকে 25 নম্বৰ চাবা স্বপহী জীৱই কেনেকৈ খাদ্য প্ৰস্তুত কৰে স্বপহী জীৱই কেনেকৈ খাদ্য প্ৰস্তুত কৰে স্বপহী জীৱই সালোক সংশ্লেষণ প্ৰক্ৰিয়া দ্বাৰা খাদ্য প্ৰস্তুত কৰে আমি জানো যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া হল উদ্ভিদে কি কৰে উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ সূৰ্যৰ পোহৰৰ সহায়ত মাটিৰ তলৰ পৰা হিপাৰ জৰিয়তে পানী আৰু খনিজ পদাৰ্থ শোষণ কৰি নিজৰ পাতত ক্লোৰপ্লাষ্টত থকা হৰিত কণাত খাদ্য প্ৰস্তুত কৰে আৰু ইয়াকে কি বুলি কোৱা হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয় নেক্সট চোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি আমি পালো যে উদ্ভিদে চোৱা লিখা আছে যে উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লোৰোফিলৰ সহায়ত উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা খাদ্য প্ৰস্তুত কৰে যে উদ্ভিদে কি কৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লোৰোফিলৰ সহায়ত উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা খাদ্য প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় সালোক সংশ্লেষণ বুলি কোৱা হয় 27 নম্বৰ চাবা সালোক সংশ্লেষণৰ বাবে কি প্ৰয়োজন সো সালোক সংশ্লেষণৰ বাবে সূৰ্যৰ পোহৰ ক্লোৰোফিল কাৰ্বন ডাই অক্সাইড আৰু পানীৰ প্ৰয়োজন হয় সালোক সংশ্লেষণৰ ফলত কি উৎপন্ন হয় সো সালোক সংশ্লেষণৰ ফলত আমাৰ কি হয় অক্সিজেন আৰু কাৰ্বোহাইড্ৰেট উৎপন্ন হয় যেটো উদ্ভিদে শোষণ কৰে আৰু অক্সিজেনটো আমি শোষণ কৰো যেটো অক্সিজেনটো উদ্ভিদে অলাগতিয়াল হিচাপে বাহিৰ কৰি দিয়ে ক্লোৰোফিল কি উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থ কি বুলি কোৱা হয় ক্লোৰোফিল বুলি কোৱা হয় উদ্ভিদৰ পাতত যেটো সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে তাক কি বুলি কোৱা হয় ক্লোৰোফিল বুলি কোৱা হয় ক্লোৰোফিল ক'ত থাকে ক্লোৰোপ্লাষ্টত থাকে আৰু ক্লোৰোপ্লাষ্ট কি চোৱা ক্লোৰোপ্লাষ্ট হল উদ্ভিদৰ কোষত থকা সেউজীয়া কো অংগাণু যাক ক্লোৰোপ্লাষ্ট বুলি কোৱা হয় সালোক সংশ্লেষণৰ সমীকৰণটো লিখা চোৱা সালোক সংশ্লেষণৰ সমীকৰণ চোৱা সালোক সংশ্লেষণৰ সমীকৰণটো চাবা সালোক সংশ্লেষণৰ সমীকৰণটো হল চোৱা উদ্ভিদে কাৰ্বন ডাই অক্সাইডক শোষণ কৰি বায়ুত থকা মাটিৰ তলৰ পৰা হিপাৰ জৰিয়তে পানী শোষণ কৰি সূৰ্যৰ পোহৰ হ'ব ইয়াত সূৰ্যৰ পোহৰ সহায়ত কি কৰে খাদ্য প্ৰস্তুত কৰে যাক গ্লুকোজ বুলি কোৱা হয় C6H12O6
তাৰপিছত অক্সিজেন লগতে পানী অলাগতিয়াল পানীখিনি বাষ্প আকাৰে এৰি দিয়ে সমতল কৰা হৈছে চোৱা নেক্সট চোৱা 33 হালক সংশ্লেষণৰ ধাপসমূহ লিখা কি কি স্টেপ হয় তোমালোক অলপ আগতে কোৱা হ'ল প্ৰথম কি হয় শক্তি সূৰ্যৰ পোহৰ শোষণ কৰিব লাগে শোষণ কৰি চোৱা ক্লোৰফিলে সূৰ্যৰ পোহৰ শোষণ কৰে প্ৰথম স্টেপ সেকেন্ড পানীৰ অণু বিভাজিত হয় পানীৰ অণুৰ পৰা H2O ৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন এক্সট্ৰা কৰে তাৰ পিছত কি কৰে যে কাৰ্বন ডাই অক্সাইডৰ কি কৰে ই কৰি কাৰ্বোহাইড্ৰেট উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা কি কৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা আৰু পানীৰ পৰা যে হাইড্ৰোজেন আৰু অক্সিজেন পালে তাৰ পৰা ই কি কৰে কাৰ্বোহাইড্ৰেট কি কৰে উৎপন্ন কৰে আৰু তাৰ পিছত ই কি কৰে অক্সিজেন এৰি দিয়ে চোৱা উদ্ভিদে উৎপন্ন হোৱা খাদ্য কেনেকৈ সঞ্চয় কৰে উদ্ভিদে উৎপন্ন হোৱা খাদ্য শ্বেতসাৰ হিচাপে সঞ্চয় কৰে কি হিচাপে সঞ্চয় কৰে শ্বেতসাৰ কি উদ্ভিদে সঞ্চয় কৰি ৰখা খাদ্য শ্বেতসাৰ বুলি কোৱা হয় যে উদ্ভিদে যেটো খাদ্য সঞ্চয় কৰি ৰাখে তাৰ পিছত গৈ ফল বা বীজ হিচাপে প্ৰকাশ কৰি দিয়ে হেতু পিছৰ কথা সো পত্ৰৰন্ধ্ৰ কাক বোলে পত্ৰৰন্ধ্ৰ হল যে ইয়াৰ এটা কাম লিখা পত্ৰৰন্ধ্ৰ কাক বোলে তোমালোকে অলপ আগতে পালা পাতত থকা ৰন্ধ্ৰ কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় পাতত থকা ৰন্ধ্ৰ কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ উদ্ভিদৰ পাতত কি হয় সৰু কিছুমান ছিদ্ৰ থাকে আৰু এই ছিদ্ৰবিলাকক কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু ইয়াৰ কাম হল যে পানী কি কাৰ্বন ডাই অক্সাইড আৰু গেছৰ আদান প্ৰদান কৰা লগতে পানীৰ আদান প্ৰদান কৰে যে গেছ আৰু পানীৰ আদান প্ৰদান কৰা তুমি এনেকৈ লিখিব দিব পাৰা গেছ আৰু পানীৰ আদান প্ৰদান কৰা যে ইয়াৰ মাজেৰে বুজন পৰিমাণৰ কাৰ্বন ডাই অক্সাইড মানে বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আদান প্ৰদান হয় আৰু অতিৰিক্ত পানীও ই কৰে ৰক্ষী কোষৰ জৰিয়তে পত্ৰৰন্ধ্ৰ ছিদ্ৰটো খুলি দিয়ে আৰু বন্ধ কৰে কৰি আদান প্ৰদান কৰে গেট সিস্টেম কাম কৰে ই যে উদ্ভিদৰ গেট হিচাপে কাম কৰে পানী আদান প্ৰদান আৰু অক্সিজেনৰ কাৰণে কোনে কৰে পত্ৰৰন্ধ্ৰই আৰু পত্ৰৰন্ধ্ৰত থাকে ৰক্ষী কোষ আমাৰ ক্লাছখিনি যেহেতু বেছি দীঘল হৈ যাব আমি এই টপিকৰ নেক্সট কোৱেশ্চনখিনি বহুতখিনি কোৱেশ্চন হ'ব আমি 36 লৈ ডিসকাস কৰিলো কমসে কম 99 লৈ কোৱেশ্চন হ'ব আমি নেক্সট আৰু এটা ক্লাছত ডিসকাস কৰিম গতিকে আজিলৈ এইখিনি এৰিছো তোমালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ক্লাছটো আমি সমাপ্ত কৰিছো